কিয়নো সকলো ফালে এই সময়ত দেখা পোৱা যায় যে কুটিল ৰাজনীতিৰ উদাহৰণ কিন্তু এই কুটিল ৰাজনীতিৰ উদাহৰণৰ মাজতে এবাৰ সুস্থ ৰাজনীতিৰ উদাহৰণ দাঙি ধৰিছে গৌৰৱ গগৈ এবাৰ গৌৰৱ গগৈয়ে নিজৰ যিগৰাকী বিৰোধী প্ৰাৰ্থী আছিল তপন গগৈক অতি সোনকালে সুস্থ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'বৰ কাৰণে গৌৰৱ গগৈয়ে মন্তব্য প্ৰদান কৰাৰ লগতে কেতবোৰ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে চৰাইদেউত আজি গৌৰৱ গগৈ আমি এবাৰ তাৰে বিষয়ে ফুল প্লেটছত জনাব বিচাৰিছোঁ প্ৰথমতে চৰাইদেউত গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ গৌৰৱ গগৈ মন্তব্য চৰকাৰ গঠন কৰি প্ৰথম কেবিনেটতে বাতিল কৰিম কা বিৰোধী প্ৰাৰ্থী তপন গগৈও আশু আৰোগ্য কামনা গৌৰৱৰ মই সুস্থ হৈ প্ৰচাৰত ভাগ লোৱা আশা ব্যক্ত কৰে গৌৰৱ গগৈ তপন গগৈ মোতকৈ জ্যেষ্ঠ গতিকে মই তেওঁৰ সন্মান কৰোঁ চৰাইদেউত গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আমি ইতিমধ্যে জনাইছোঁ চৰাইদেউত উপস্থিত হৈছে নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ গৌৰৱ গগৈ মন্তব্য চৰকাৰ গঠন কৰি আমি প্ৰথম কেবিনেটতেই বাতিল কৰিম কা বিৰোধী প্ৰাৰ্থী তপন গগৈও আশু আৰোগ্য কামনা কৰিছে গৌৰৱ গগৈ সুস্থ হৈ প্ৰচাৰত ভাগ লোৱাৰ আশা ব্যক্ত গৌৰৱ তপন গগৈ মোতকৈ জ্যেষ্ঠ গতিকে মই তেখেতক সন্মান কৰোঁ আৰু এনেদৰে তপন গগৈ সম্পৰ্কত মন্তব্য কৰিছে গৌৰৱ গগৈ আজিৰ দিনটোত চৰাইদেউত উপস্থিত হৈছিল কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী গৌৰৱ গগৈ আৰু চৰাইদেউত উপস্থিত হৈ তেওঁ যে মূল্যবোধৰ ৰাজনীতিৰ কথা তেওঁ মন্তব্য দিয়ে আৰু মূল্যবোধৰ ৰাজনীতিৰ কথা কৈ তেওঁ তপন গগৈ প্ৰসংগটো তেওঁ কয় যে তপন গগৈ এগৰাকী ছাত্ৰ নেতাৰ লগতে মোৰ এগৰাকী জ্যেষ্ঠ ভাতৃ বুলি তেওঁ মন্তব্য কৰে লগতে তপন গগৈ যি স্বাস্থ্যৰ কিছুদিনৰ পূৰ্বে তেওঁ যি আঘাতপ্ৰাপ্ত হৈছিল ভৰিত সেই আঘাতপ্ৰাপ্তৰ পৰা অতি সোনকালে সুস্থ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'বৰ কাৰণে গৌৰৱ গগৈয়ে এবাৰ তপন গগৈৰ সম্পৰ্কত মন্তব্য দিয়া পৰিলক্ষিত হৈছে আৰু যোৰহাটবাসীয়ে তেওঁ প্ৰচাৰ সভাত ভাগ লওক আমিও আমাৰ মতে প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ আছোঁ বা তপন গগৈও বা বিজেপিও তেওঁলোকৰ মতে প্ৰচাৰ কাৰ্যসূচী চলাই যাওক কিন্তু ৰাইজে শেষত সিদ্ধান্ত ল'ব যে এইবাৰ দিল্লীলৈ কাক যোৰহাটবাসীয়ে প্ৰেৰণ কৰিব সেই সিদ্ধান্ত ৰাইজে ল'ব বুলি আজি গৌৰৱ গগৈয়ে মন্তব্য কৰে আমি পুনে পুনে গৌৰৱ গগৈয়ে সেই মন্তব্যটো এবাৰ দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ ইয়াত আহি আমি সকলোৱে প্ৰণ লৈছোঁ যে এটা আদৰ্শ ভিত্তিক ৰাজনীতি কৰিবলৈ আমি সকলোৱে ওলাই আহিছোঁ আমালোকৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাসকলে বিভিন্ন ধৰণৰ তৰল মন্তব্য ইতিমধ্যে সামাজিক মাধ্যমত প্ৰকাশ হৈছে আমি সেই স্তৰলৈ যাবলৈ বিচৰা নাই ৰাইজে কি বিচাৰে মোৰ বিষয়বোৰ কি হয় ইয়াৰ সোণাৰী অঞ্চলৰ ৰাইজে কি বিচাৰে মাহমৰ অঞ্চলৰ ৰাইজে কি বিচাৰে নাজিৰা অঞ্চলৰ ৰাইজে কি বিচাৰে ডিমৰ ৰাইজে কি বিচাৰে বহুত ইয়াত মানুহবোৰে যিদৰে ডিলিমিটেশ্যন হ'ল তাৰলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু ডিলিমিটেশ্যন যিদৰে কৰা গ'ল বিশেষকৈ শিৱসাগৰ জিলাত চৰাইদেউ জিলাত মানুহৰ সুবিধা চোৱা হোৱা নাই বিজেপি দলৰ নিজৰ ৰাজনৈতিক সুবিধা চাহে হৈছে তো এইখন চৰকাৰ যদি আপোনালোকে চায় প্ৰত্যেক কামত মাত্ৰ নিজৰ সুবিধা তেওঁলোকে গুৰুত্ব দিয়ে আৰু ৰাইজক বিভিন্ন সময়ত বিপদত পেলায় আমি সকলোৱে ৰাইজৰ হৈ মাত মাতিবলৈ বিচাৰিছোঁ এই নিৰ্বাচনত ৰাইজৰ মূল বিষয় আমাৰ বিষয় হ'ব কোনো এজন বিশেষ ব্যক্তিক অপমানজনক কথা কয় তুলংগা মন্তব্য কয় উদ্দেশ্য আমাৰ নহয় আপোনাৰ প্ৰতিদ্বন্দ্বী তপন গগৈ বিজেপি দলৰ এই কিমান ভোটত আপুনি জিকিম বুলি আশাবাদী মই তপন গগৈ ডাঙৰীয়াক শ্ৰদ্ধা কৰোঁ তেওঁ মোৰ জ্যেষ্ঠ এজন ছাত্ৰ আন্দোলনৰ পৰা তেখেতে ওলাই আহিছে তেওঁ নিজৰ দৰে প্ৰচাৰ চলাই থাকিব আমি সকলোৱে নিজৰ দৰে প্ৰচাৰ চলাই থাকিম শেষত গৈ জনসাধাৰণ তেওঁলোকে নিশ্চয় বিশ্লেষণ কৰিব আৰু মই ভাবোঁ যদি জনতাই নিজৰ বিবেক শক্তি ব্যৱহাৰ কৰে তো নিশ্চয় অনাগত দিনত সকলোৱে ভাবা দৰে যোৰহাট লোকসভা সমষ্টিৰ পৰা এজন শক্তিশালী কণ্ঠ আপোনালোকে দিল্লীত সদনত শুনা পাব মইতো ইতিমধ্যে মই তেওঁ আৰোগ্যৰ বাবে কামনা কৰোঁ আহাৰ অনত তেওঁ সুস্থ হৈ চাৰিওফালে ভ্ৰমণ কৰক আৰু শেষত জনতাই নিৰ্ধাৰণ কৰিব যে যোৰহাট লোকসভা সমষ্টি উপযুক্ত প্ৰতিনিধি দিল্লী সদনত কাক পঠাবলৈ বিচাৰে
আপোনালোকক গৌৰৱ গগৈ মন্তব্য দেখুৱালোঁ। আজিৰ দিনটোত গৌৰৱ গগৈয়ে চৰাইদেউ বিভিন্ন প্ৰান্তত অৰ্থাৎ শিৱসাগৰ জিলাৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত এনেদৰে প্ৰচাৰ কাৰ্যসূচীত অংশ লয় আৰু প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ এনেদৰে তেওঁ সংবাদ মাধ্যমত মন্তব্য কৰে। আদৰ্শগত ৰাজনীতিৰ কথা তেওঁ উল্লেখ কৰে আৰু আদৰ্শগত ৰাজনীতিৰ কথা উল্লেখ কৰি তেওঁ তপন গগৈ অৰ্থাৎ বিৰোধী যি প্ৰাৰ্থী আছিল বিজেপিৰ যিগৰাকী প্ৰাৰ্থী তপন গগৈ আশু আৰোগ্য কামনা কৰি নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'বৰ কাৰণে আহ্বান জনায় বা মনৰ আশা ব্যক্ত কৰিছে গৌৰৱ গগৈ। লগতে ৰাইজে সিদ্ধান্ত ল'ব আচলতে কাক এইবাৰ যোৰহাটবাসীয়ে লোকসভালৈ বা সংসদলৈ প্ৰেৰণ কৰিব, সেয়া যোৰহাটবাসীয়ে তেওঁলোকে নিজেই সিদ্ধান্ত ল'ব। বিজেপিয়ে তেওঁলোকৰ ভাগে তেওঁলোকে প্ৰচাৰ কাৰ্য চলাই যাওক বা আমি আমাৰ বা কংগ্ৰেছৰ ভাগে তেওঁলোকে প্ৰচাৰ কাৰ্য চলাই যাম বুলি তেওঁ মন্তব্য কৰিছে, কিন্তু সিদ্ধান্ত ৰাইজে শেষত ল'ব। আৰু এনেদৰে গৌৰৱ গগৈয়ে আজি আদৰ্শগত ৰাজনীতিৰ কথা কৈ তেওঁ যিগৰাকী প্ৰাৰ্থী আছিল বিৰোধী প্ৰাৰ্থী অপজিশ্যন আছিল তপন গগৈৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰি কয় যে অতি সোনকালে সুস্থ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'বৰ কাৰণে মন্তব্য প্ৰদান কৰিছে গৌৰৱ গগৈয়ে।